নমস্কাৰ স্বাগতম জনাইছো গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী অলিম্পিকৰ পৰা অসমলৈ প্ৰথমটো পদক ইতিহাস সৃষ্টি কৰিলে লাভলিনাই কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ বক্সাৰ চেন মেয়ানক পৰাস্ত কৰি সেমিফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যা লাভলিনা বৰগোহাঁই ইতিহাস ৰচিলে অসম কন্যাই প্ৰথম গৰাকী অসমীয়া হিচাপে অলিম্পিকত পদক নিশ্চিত কৰিলে লাভলিনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিকত ৱেলটাৰৱেট শাখাত বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলিনাই কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ বক্সাৰ চেন মিয়েনচিনক 4-1 ব্যৱধানত ধৰাশায়ী কৰি বিজয় সাব্যস্ত কৰিলে অসম কন্যা লাভলিনাই আৰু ইয়াৰ লগে লগে অলিম্পিকত লাভলিনাৰ পদক নিশ্চিত হ'ল লাভলিনাৰ সফলতাত দেশজুৰি আনন্দৰ বন্যা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুজনে জনালে অভিনন্দন পৰৱৰ্তী খেলৰ বাবে শুভেচ্ছা আমি সকলো অসমৰ ৰাইজে প্ৰাৰ্থনা কৰক লাভলিনা আজি জিকাৰ লগে লগে ব্ৰঞ্জ পালে কিন্তু ব্ৰঞ্জ আমাৰ লক্ষ্য নহয় সেইকাৰণে আজি আনন্দ কৰিব নালাগে আজি লাভলিনাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে তাই যাতে আমাৰ মাজলৈ সোণ লৈ উভতি আহিব পাৰে We are all proud of her success and we are confident that she is going to get the medal. I'm extremely happy that the way she has delivered her quarter-final match. I'm very confident for semi-final and looking forward for gold. But she has confirmed a medal for India. That is something which every Indian is proud of and we are in a complete celebration mode. लवलीना के शानदार प्रदर्शन के कारण जो भारत का एक और मेडल पक्का हुआ है मैं तो यही कहूंगा 130 करोड़ भारतीय शुभकामनाएं भेजते हैं कि आप गोल्ड मेडल जीत कर आए লাভলিনাৰ গৃহভূমি ধনশিৰিৰ বৰপথাৰতো উৎসাহৰ বন্যা সকলোৰে আশা কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেলেই নহয় ফাইনেলতো জয়লাভ কৰি লাভলিনাই আজুৰি আনিব স্বৰ্ণ পদক তেখেতে স্বৰ্ণ কন্যা হিচাপে অসমলৈ উভতি আহক তেখেতে স্বৰ্ণ বিজয় হৈ অসমলৈ উভতি আহক সেইটো আমি এতিয়া আমাৰ কাম্য লাভলিনা বৰগোহাঁই জিন্দাবাদ ধনশিৰি মহকুমা জিন্দাবাদ লাভলিনা বৰগোহাঁই এই পিছপৰা অঞ্চলৰ পাছত এটা বক্সিং ৰিং এটা খেলপথাৰ নথকা শব্দ আজি লাভলিনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেল জিকি এটা পদক অৰ্জন কৰিব পাৰিছে আমি পোনপ্ৰথমে ধনশিৰি মহকুমা ছাত্ৰসন্থাৰ ফালৰ পৰা লাভলিনা বৰগোহাঁইলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো অসমবাসীৰ প্ৰাৰ্থনা নিশ্চয় ভগৱানে শুনিছে আৰু তাই আজি খেলখনত জয়ী হৈছে আৰু দ্বিতীয়তে মই বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিসকল কৰ্মকৰ্তা আমাৰ অসম বক্সিং এমেচাৰ সন্থাৰ যিসকল সভাপতি আৰু যিসকল সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাই আজি মোক ফোন কৰোঁতে কৈছে যে মই গ'ললৈকে যাম তোমালোকে চিন্তাই কৰিব নালাগে বুলি মই ভাবোঁ তাই হয়তো ফাইনেল খেলিবগৈ লাভলিনাৰ কোৱাৰ্টাৰ ফাইনেলৰ জয় পিছে সহজ সাধ্য নাছিল সাধাৰণতে ৰক্ষণাত্মক কৌশলেৰে খেলা লাভলিনাই বিশ্বৰ দ্বিতীয় বাছনিৰ খেলুৱৈ চাইনিজ টাইপেৰ চেন মিয়েনচিনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলখনৰ প্ৰথমৰে পৰাই লৈছিল আক্ৰমণাত্মক ৰূপ 4 আগষ্টত টকিঅ'ৰ নীলা বক্সিং ৰিঙত ছেমি ফাইনেল খেলিব লাভলিনাই ছেমি ফাইনেলত ৱেলটাৰৱেট শাখাৰ প্ৰথম বাছনিৰ বক্সাৰ তুৰস্কৰ বুচেনাছ চুৰমেনেলিৰ বিৰুদ্ধে যুঁজিব লাগিব লাভলিনাই অসমবাসী ৰাইজৰ আশীৰ্বাদত তেওঁ যি আজি পদক আনি পেলাই প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে গৌৰৱ অৰ্জন কৰিব সক্ষম হ'ল তাৰ কাৰণে আমি অসমবাসী ৰাইজে তেওঁলোক পুনৰ আমি অভিনন্দন জনাইছোঁ আৰু আজি পুনৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতে যাতে আগন্তুক দিনত যাতে শীৰ্ষস্থানত যাতে থাকিব পাৰে মই তেখেতলৈ বেষ্ট অফ লাক দিছোঁ আৰু তেখেতে সফল হৈ পেলাই আমাৰ অসমৰ লগতে ভাৰতৰ সুনাম কঢ়িয়াই আনিব ইয়াৰ আমি চবেই গৌৰৱান্বিত কৰিছোঁ আৰু লগতে তেখেতৰ যিটো জীৱনৰ আশা তেখেতৰ কেৰিয়াৰত তেখেতে সদায় সফল হওক ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অলিম্পিকত লাভলিনাৰ পদক নিশ্চিত হোৱাৰ লগে লগে উপহাৰ ঘোষণা কৰিলে ৰাজ্যৰ ক্ৰীড়া বিভাগে এটা পদক নিশ্চিত কৰিবৰ কাৰণে সক্ষম হৈছে আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ যি স্পৰ্টছ পলিচি আছে এই স্পৰ্টছ পলিচি অনুসৰি তেওঁ অসম চৰকাৰৰ এটা ফাৰ্ষ্ট ক্লাছ ৰেংকৰ এটা চাকৰি চৰকাৰী চাকৰি পাবৰ কাৰণে ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে
সেইটো আসাম চিভিল ছাৰ্ভিচ হ'ব পাৰে, আসাম পুলিচ ছাৰ্ভিচ হ'ব পাৰে, ছুপাৰিনটেণ্ডেণ্ট অফ টেক্স হ'ব পাৰে, ছুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ হ'ব পাৰে, এনেধৰণে কেইবাটাও চাকৰি তেওঁ নিজ ইচ্ছাৰে ডাইৰেক্ট এণ্ট্ৰি। লাভলীনাৰ বিজয়ৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গ'ল আনন্দ উৎসৱ। শিৱসাগৰৰ শিৱদৌলৰ সন্মুখতো বন্দে প্ৰজ্বলনেৰে পৰৱৰ্তী খেলত জয়ৰ বাবে প্ৰাৰ্থনা জনালে শুভাকাংক্ষীয়ে। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশজুৰি কোটি কোটি ভাৰতীয়ৰ মুখত আজি অসম কন্যা লাভলীনাৰ নাম। টকিঅ' অলিম্পিকত ভাৰতৰ হৈ লাভলীনাই নিশ্চিত কৰিলে দ্বিতীয়টো পদক। টকিঅ'ৰ বক্সিং ৰিঙত কোটি কোটি ভাৰতীয়ৰ হৃদয় জেনাৰ সময়ত কিন্তু টেলিভিছনৰ স্ক্ৰীণত চকু থোৱা নাছিল লাভলীনাৰ পিতৃয়ে। দেশজুৰি লাভলীনাৰ কথা। টকিঅ' অলিম্পিকত দেশৰ হৈ দ্বিতীয়টো পদক নিশ্চিত কৰা লাভলীনাই আজিৰ দিনটোত সৰ্বাধিক চৰ্চিত ব্যক্তি। পুৱাই টেলিভিছনৰ সন্মুখত লাভলীনাৰ খেল চাবলৈ ভিৰ কৰিছিল কোটি কোটি ভাৰতীয়ই। গৃহগাঁও ধনচিৰিৰ বৰপথাৰৰ 12মুখীয়াবাসীয়েও একেলগে উপভোগ কৰিলে লাভলীনাৰ খেল। সকলোৰে মাজতে থাকিও কিন্তু জীয়ৰীৰ খেল নাচালে লাভলীনাৰ পিতৃয়ে। কোটি কোটি ভাৰতীয়ই গভীৰ প্ৰত্যাশাৰে চোৱা খেলখন কিয় নাচালে লাভলীনাৰ পিতৃয়ে? মই নাই কৰা আজি উপভোগ খেল নাই কৰা। মই খেল সাধাৰণতে বিশেষকৈ আমাৰ ছোৱালী খেল আজি যেতিয়ালৈকে তাই ইণ্টাৰনেশ্যনেল গেমবিলাক আৰম্ভ কৰিছে মই তেতিয়ালৈকে এখনো গেম চোৱাই নাই। পিছত যেতিয়া গেম হৈ যোৱাৰ পাছত হয়তো চাওঁ। তাই যেতিয়া কমনৱেলথ খেলিবলৈ গৈছিলে, কমনৱেলথ খেলখন মই কিন্তু উপভোগ কৰিছিলোঁ প্ৰথম দিনা, কিন্তু তাই যিদিনা হাৰিলে মই সেইদিনাৰ পৰাই মই তাই খেল উপভোগ নকৰা হ'লোঁ আৰু। নাই এতিয়াও নকৰোঁ। তাই ফাইনেল তাই গেম মই উপভোগ নকৰোঁ আৰু এতিয়া তাই খেলত নাচাওঁ আৰু। যদি ফাইনেল পায়গৈ আপুনি তেতিয়া ফাইনেলখন চাবনে? নাচাওঁ ফাইনেল নাচাওঁ আৰু চোৱাৰ এটা ধৈৰ্য নাই আৰু মোৰ। এয়া লাভলীনাৰ পিতৃৰ আৱেগ। একেই গভীৰ আৱেগ বুকুত বান্ধি লৈ লাভলীনালৈ প্ৰত্যাশাৰে বাট চাই আছে একালত একেলগে বক্সিং ৰিঙত নমা খেলুৱৈসকলে। আমাৰ মৰমৰ ছোৱালীজনী গাঁৱৰ বোকা মাটি খচকি গৈ তাই আজি অলিম্পিকত পদক নিশ্চিত কৰিছে। আৰু তাই আজি যিগৰাকী প্ৰতিদ্বন্দ্বী ঘৰুৱাইছে তেওঁ আছিলে অতি শক্তিশালী, চীনৰ যিগৰাকী প্ৰতিদ্বন্দ্বী আছিলে অতি শক্তিশালী প্ৰতিদ্বন্দ্বীগৰাকী হেৰুৱাইছে। আৰু তেওঁ যে গ'ল্ড আনিব, গ'ল্ড যে দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব সেয়া আমি অতি নিশ্চিত হৈছোঁ। বোকামাটি গছকি যোৱা লাভলীনা অশেষ কষ্টৰ ফলত তেওঁ মেডেল লৈ আহিব। অকল মেডেলেই নহয়, তেওঁ স্বৰ্ণ কন্যা হ'ব, অসমলৈ আহক আমি আশাবাদী। সকলোৰে আশা অপ্ৰতিৰোধ হওক লাভলীনা। টকিঅ' অলিম্পিকৰ পৰা স্বৰ্ণ কঢ়িয়াই আনক লাভলীনাই। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। টকিঅ' অলিম্পিকত দেশৰ বাবে আৰু এটা ভাল খবৰ কঢ়িয়াই আনিলে শ্বাটলাৰ PV সিন্ধুৱে। মহিলা বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে শ্বাটলাৰ PV সিন্ধুৱে। জাপানৰ আকানে য়ামাগুচিক 21-13, 22-20 ব্যৱধানত পোনপটীয়া ছেটত পৰাস্ত কৰে PV সিন্ধুৱে। শেহতীয়া খবৰ জনাইছো। টকিঅ' অলিম্পিকত দেশৰ বাবে আৰু এটা ভাল খবৰ কঢ়িয়াই আনিলে শ্বাটলাৰ PV সিন্ধুৱে। মহিলা বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে শ্বাটলাৰ PV সিন্ধু। জাপানৰ আকানে য়ামাগুচিক 21-13, 22-20 পোনপটীয়া ছেটত পৰাস্ত কৰে PV সিন্ধুৱে। আনহাতে সুখবৰ, অলিম্পিকত ভাৰতীয় হকী দলৰ জয়লাভ। জাপানৰ বিৰুদ্ধে জয়লাভ ভাৰতীয় দলটোৰ। 5-3 গ'লৰ ব্যৱধানত জয়লাভ কৰিলে ভাৰতীয় দলটোৱে। অলিম্পিকত চতুৰ্থবাৰৰ বাবে জয়লাভ কৰিছে ভাৰতীয় দলটোৱে। পুনৰ এবাৰ জনাইছোঁ, অলিম্পিকত ভাৰতীয় হকী দলৰ জয়লাভ হৈছে। জাপানৰ বিৰুদ্ধে জয়লাভ কৰিছে ভাৰতীয় দলটোৱে। 5-3 গ'লৰ ব্যৱধানত জয় ভাৰতীয় দলৰ। অলিম্পিকত চতুৰ্থবাৰৰ বাবে জয়লাভ কৰিলে ভাৰতীয় দলটোৱে। টকিঅ' অলিম্পিকত থমকিল মেৰিকম। পৰাজয়ক লৈ অসন্তুষ্টি মেৰিকমৰ। নিউজ 18ত মেৰিকমৰ এক্সক্লুচিভ সাক্ষাৎকাৰ আগবঢ়াইছোঁ। বিচাৰকৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, কিন্তু বিশ্বাস কৰিব পৰা নাই।
অলিম্পিকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ পিছত মেৰী কমে ব্যক্ত কৰিলে অসন্তুষ্টি বিতৰ্কিত পৰাজয়েৰে অলিম্পিকৰ পৰা বিদায় ল'লে মেৰী কমে টকিঅ'ৰ পৰা নিউজ 18ৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত মেৰী কমে খুলুচা কৰিলে প্ৰতিযোগিতাৰ সময়ত তেওঁ আয়োজকৰ ফালৰ পৰা পোৱা হাৰশাস্তিৰ কথা 2 राउंड में जीता हूं और फिर लास्ट डिसीजन में कैसे 3-2 में मेरे को हराया मेरे को कुछ समझ नहीं आ रहा 2 राउंड जीतने के बाद हराया गया को मेरे को अजीब सा लगा पहली बार ऐसे जजमेंट जज कर रहे हैं ये सच में बहुत दुख लग रहा ये 7 साल ऐसे मेरे से क्यों हो रहा है मुझे समझ नहीं आ रहा और मैं बहुत बहुत बैड फीलिंग किया कि इंडिया के लिए मैं कुछ खाली हाथ आना पड़ा हारा हूं करके दिमाग में कभी नहीं आया ये सब कुछ उन लोग ने ऑलरेडी रूल्स बना दिया तो हम कुछ नहीं कर पाया मैं देश के लिए मेडल नहीं ला पाया इसके लिए माफ कर देना नेक्स्ट कोई भी कंपटीशन में जो आने वाला एशियन गेम्स है कॉमनवेल्थ गेम्स में इसमें और मेहनत करके ये ओलंपिक मेडल गोल नहीं ले पाया लेकिन उसमें लाने के लिए देश के लिए रोशन करना चाहती हूँ মেৰী কমৰ মণিপুৰৰ বাসগৃহৰ পৰা তেওঁৰ ভাতৃয়েও ক'লে বিচাৰকৰ সিদ্ধান্তত হতাশ হোৱা বুলি So it was difficult to accept, but we have to. And let's hope that even the International Boxing Association or whoever the concerned, they will soon improve their scoring system in boxing. So what happened, that has happened, but looking forward, justice will be delivered to every athletes in the world. Let's hope for that, for the better sporting environment in future. ইফালে নিউজ 18ৰ সাক্ষাৎকাৰ যোগে মেৰী কমে ক'লে দেশবাসীয়ে দেখুওৱা মৰমৰ বাবে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ পদক আজৰি আনিব নোৱাৰাৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে উত্তৰ পূবৰ জীয়াৰী দেশৰ গৰ্ব এইগৰাকী খেলুৱৈ MC মেৰী কমে ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰেৰে গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ সময় পৰীক্ষা অবিহনে প্ৰথমবাৰ মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল এইবাৰ উত্তীৰ্ণৰ হাৰ 93.10% 99.40% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে বিশ্বনাথ জিলা হোজাই জিলাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ 83.49% HSLC পৰীক্ষাৰ ফলাফল এইবাৰ উত্তীৰ্ণৰ হাৰ 93.1% কোভিড পৰিস্থিতিত পৰীক্ষা অবিহনে প্ৰথমবাৰৰ বাবে মূল্যাংকন পদ্ধতিৰে ঘোষিত HSLC পৰীক্ষাত এইবাৰ উত্তীৰ্ণৰ হাৰে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 93.34% 92.90% ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4,26,553 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে 3,97,132 গৰাকী শিক্ষাৰ্থী ইয়াৰে ডিষ্টিংশ্যন লাভ 10,348 গৰাকী শিক্ষাৰ্থীৰ ষ্টাৰ মাৰ্ক পাইছে 20,092 গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ 88,521 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ 1,60,298 গৰাকী তৃতীয় বিভাগত 1,48,313 গৰাকী উত্তীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দেওনা পাৰ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ অভিনন্দন
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ল'ৰাবিলাক পাছ কৰিছে, মই এটাই ক'ম যে মেট্ৰিকত আমি পাছ কৰিছোঁ, পৰীক্ষা হোৱা নাই। হায়াৰ ছেকেণ্ডেৰী বছৰ দুটা যাতে ভাল কৰি পঢ়ে, কাৰণ এই ৰিজাল্টটোতো বহুত বেছি একো ভেলু নাথাকে। বাকী ভেলু মানে চৰকাৰী ভেলু আছে, আত্মাৰ ফালৰ পৰাতো ইমান ভেলু নাই। দুখ আৰু সুখৰ পৰা আঁতৰি যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষ খুব মনোযোগেৰে পঢ়ে, তাৰ বাবে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম। 99.40% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বিশ্বনাথ জিলা। হুজাই জিলাত সৰ্বনিম্ন 83.49% উত্তীৰ্ণৰ হাৰ। হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 93.18%। পৰীক্ষাত উত্তীৰ্ণ হোৱা 11,438 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত 1,769 গৰাকী, দ্বিতীয় বিভাগত 5,586 গৰাকী, তৃতীয় বিভাগ লাভ কৰিছে 4,093 গৰাকীয়ে। ফলাফলক লৈ পৰীক্ষাৰ্থীসকলে সুযোগ পাব পৰীক্ষাত বহাৰ। 5 পৰা 12 আগষ্টলৈ ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে বিনামূলীয়াকৈ কৰিব লাগিব আবেদন। অৱশ্যে পৰীক্ষাত বহাৰ পাছত লাভ কৰা মাৰ্কশ্বিটখনৰহে থাকিব গ্ৰহণযোগ্যতা। এইবাৰ উত্তীৰ্ণৰ হাৰ অধিক যদিও কলেজ নামভৰ্তিৰ ক্ষেত্ৰত সৃষ্টি নহয় কোনো অসুবিধাৰ। পৰীক্ষাৰ্থীসকললৈ শুভেচ্ছা শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। ক্লাছ 9ৰ পৰীক্ষাৰ আমি ফলাফলখিনি ৰেকৰ্ডখিনি আমি পালোঁ। আমাৰ প্ৰায়বিলাক বিদ্যালয়তে আমাৰ প্ৰি বৰ্ড টেষ্ট পৰীক্ষা অনুষ্ঠিত হৈছিল, তাৰ ৰেকৰ্ডখিনিও পাইছোঁ। আৰু সেই ৰেকৰ্ডৰ লগত ইণ্টাৰনেল এছেছমেণ্টৰ নম্বৰ সংযোজন কৰি বিদ্যালয়সমূহে যি ফলাফল দিলে সেইখিনি গোটেইখিনি সংকলন কৰি এটা সুন্দৰভাৱে ফলাফল দিছে। মই সন্তুষ্ট এই ফলাফলক লৈ পেলাই, আৰু সকলো ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাইছোঁ। ইফালে ৰাজ্যত কোভিড পৰিস্থিতি উন্নত হলে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান। আৰম্ভ হ'ব কলেজৰ চূড়ান্ত বৰ্ষৰ পাঠদানো। শীঘ্ৰেই স্বাস্থ্য বিভাগৰ আলোচনাৰ জৰিয়তে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। HSLC পৰীক্ষাক লৈ অসন্তুষ্ট একাংশ পৰীক্ষাৰ্থী আৰু অভিভাৱক। কোকৰাঝাৰ আৰু মৰিগাঁৱত ক্ষোভ উজাৰিলে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলে। ফলাফলক লৈ অসন্তুষ্টি, ক্ষোভ। উত্তপ্ত কোকৰাঝাৰৰ শিক্ষানুষ্ঠান। পৰীক্ষাৰ ফলাফল ল'বলৈ আহি প্ৰতিবাদত নামিল HSLCৰ পৰীক্ষাৰ্থী। কোকৰাঝাৰ চহৰৰ DN হিম্মত সিংকা হাইস্কুলত সৃষ্টি হ'ল এই পৰিস্থিতি। আনকি স্কুল কৰ্তৃপক্ষ আৰু আৰক্ষীৰে খণ্ড যুদ্ধত লিপ্ত হ'বলগীয়া হ'ল শিক্ষাৰ্থী। তাৰ মধ্যে 20 জন পাছ কৰিছে, বাকি কি কৰিছে? সিহঁতৰ কি দোষ আছিল? বাকি কৰিছে কি? আমরা কি কৰিছে কি? এই কোকৰাঝাৰৰ যিমান স্কুল আছে সব স্কুলত পাছ কৰাই দিছে, তো এই স্কুলটো কেনেকৈ এমন কৰি? শিক্ষানুষ্ঠানখনত উত্তীৰ্ণ হৈছিল মাত্ৰ 20% শিক্ষাৰ্থী। 160 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে উত্তীৰ্ণ হৈছে মাত্ৰ 24 গৰাকী। ক্যাডার 160 পাস করেছে 20 জন, আর বাকিগুলো সবার পাস লাগে। আর কেন বলেছিল যে সবাইকে এলাও করবে? হ্যাঁ, বাকি সব স্কুলে সব এলাও করছে, সব স্কুলে আর অন্যান্য স্কুলে সবাইকে পাস করে দিয়েছে। কেন স্কুলে কেন ফেল করালো সবাইকে? ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ফলাফলক লৈ অসন্তুষ্ট মৰিগাঁৱৰ একাংশ শিক্ষাৰ্থী, অভিভাৱক। মৰিগাঁৱৰ ছেইণ্ট থেৰেছা স্কুলৰ সন্মুখত ক্ষুব্ধ অভিভাৱকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ।
আমাৰ ক্লাছ কৰিবলৈ কৈ পেলাই বহি থাকে, টিচাৰবিলাকে বহি থাকে এনে। বহুত বেয়া হৈছে, আমাৰ ৰিজাল্ট একো ভাল হোৱা নাই। আমি এতিয়া ভাল এখন কলেজত এডমিশ্যন ল'বলৈ নোৱাৰিম। আমি ইয়াত আহিছোঁ আজি ৰিজাল্ট ল'বলৈ, গাৰ্জেন হিচাপে ষ্টুডেণ্টখিনি আহিছে ৰিজাল্ট ল'বলৈ, কিন্তু তেওঁলোকে কি কৰিছে, প্ৰশাসনক জনাইছে, পুলিচ প্ৰশাসন আহি পেলাই ইয়াত গেটত তলা মাৰি থৈছে। যিখিনি মাৰ্কশ্বিট নম্বৰ লৈ পেলাই তেওঁলোক যাব লাগিব, ভাল শিক্ষানুষ্ঠানত তেওঁলোকৰ এডমিশ্যন নাপাব, যাৰ বিনিময়ত তেওঁলোক মানে ভৱিষ্যতৰ সপোন চুৰমাৰ হৈ যাব। পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি মঙলদৈতো। ভাল ফলাফলৰ আশাত বন্দী একাংশই সন্তুষ্ট হ'ব পৰা নাই মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত। ফাৰ্ষ্ট ডিভিজন পাইছোঁ হয়, কিন্তু মই ভাবিছিলোঁ যে কিছু বিষয়ত লেটাৰ পাম বুলি, মই লেটাৰ নাপালোঁ। সুখীয়ে এনেতেও যদি পৰীক্ষাটো দিলোঁ হয় আৰু অলপ ভাল হ'ব বুলি আশা আছিল। আৰু পৰীক্ষাৰ যিটো মাৰ্কবিলাক দিছে সেইবিলাকত অসন্তুষ্ট হৈ আছোঁ। পৰীক্ষাটো পাতিলে হয় বহুত ভাল হ'ল হয়। যিখিনি পাব লগা আছিল সেই পাবলগীয়া মাৰ্কখিনি সিহঁতে পাইছে বুলি আজি আমি নাভাবোঁ। অৱশ্যে ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰিছে সেৱাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।